বানপানীয়ে ক্ষতি সাধন কৰা ৰাইজৰ বাবে সহায়ৰ হাত। একেলগে প্ৰায় 200 শতাধিক দৰিদ্ৰ পৰিয়ালক জামাতে ইছলামী হিন্দৰ সহায়ৰ হাত। কপিলী নদীয়ে ক্ষতি সাধন কৰা দৰ্জী চিট, দক্ষিণ লস্কৰ পথাৰ আৰু যমুনা চিট আদি অঞ্চলত আজি জামাতে ইছলামী হিন্দ আৰু SBF আৰু জামাত ৰিলিফ কমিউনিটিৰ তত্বাৱধানত চাউল, দাইল, তেল আদি বিতৰণ কৰা হয়। জামাতে ইছলামী হিন্দৰ অসম ৰাজ্যিক সভাপতি জেহেৰুল মোল্লাৰ মন্তব্য আমাৰ হাতত আছে। তেওঁ উল্লেখ কৰে যে আমি উক্ত ঠাইত উপস্থিত হৈ দেখা পাওঁ বানে ক্ষতিসাধন কৰা ৰাইজৰ প্ৰয়োজনীয়তা বহুত বেছি, কিন্তু আমি যিমানখিনি প্ৰয়োজন আছিল ইমানখিনি দিব নোৱাৰিলোঁ। সামৰ্থ্য অনুযায়ী সাহায্য আগবঢ়ালোঁ। আগতে অসমৰ বিভিন্ন ঠাইত দি আহিছোঁ আৰু অনাগত দিনত সদায় দুখীয়া ৰাইজৰ কাষত থাকিম। আৰু ইয়াৰ উপৰিও তেখেতে সমাজৰ গণ্যমান্য ব্যক্তিসকলে সদায় দুখীয়া ৰাইজৰ কাষত থিয় দি সহায় কৰিবলৈ আহ্বান জনায়। এই সাংবাদিক ভাইসকল, উপস্থিত আমাৰ মুৰব্বী, লগতে আমাৰ এই ৰিলিফ কমিটিৰ জিম্মাদাৰসকল, লগতে বেনিফিচাৰী যিসকল প্ৰয়োজনীয় বোধ কৰিছে তেওঁলোকৰ উপস্থিত থকা সেই ভাই ভনীসকল, মই আজি এইখিনি অঞ্চলত আহিছোঁ এটা ফ্লাড কিছু ৰিলিফ দিয়াৰ কাৰণে, মানে সকাহ দিয়াৰ কাৰণে। কোৰাণ শৰীফত কোৱা হৈছে যে তোমালোকে একমাত্ৰ ঈশ্বৰৰ ইবাদত কৰিবা, তাৰ লগত অংশীদাৰ নকৰিবা, তোমালোকে পিতৃ মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰ মানুহক তোমালোকে সহায় কৰিবা। এই দৰিদ্ৰ মানুহ সহায় কৰা সম্পৰ্কে কোৰাণত বহু ঠাইত আহিছে। তাকে লক্ষ্য ৰাখি জামাত ইছলামী হিন্দ, হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্যন, জামাত ৰিলিফ কমিটি বিভিন্ন ঠাইৰ পৰা কালেকশ্যনৰ জৰিয়তে এই সম্পত্তি বা টকা পইচা কিছু কালেকশ্যন কৰি এই দৰিদ্ৰ মানুহৰ ওচৰত যাতে তেওঁলোকে কিবা এটা সকাহ পায়, তেওঁৰ ওচৰত আহি পেলাই কিছু এটা বস্তু দিয়াৰ কাৰণে আমি প্ৰস্তুত লৈছোঁ। আৰু সাধাৰণতে আমাৰ এই ৰিলিফৰ জিম্মাদাৰ তেওঁলোকে এই কাম কৰি থাকে। মই ভাবোঁ যে আজি আমাৰ এই লস্কৰ পথাৰ যি অৱস্থা হৈছিল, আমাক যেতিয়া জনাইছে ইয়াৰ ব্যক্তিসকলে, ইয়াৰ বিশেষকৈ আব্দুল কুদ্দুছ ভাই যেতিয়া জনাইছিল, লগে লগে আমি বহি পেলাই চিন্তা কৰি যে তাত কি ব্যৱস্থা কৰা যায়। কিন্তু আমাৰ হাতত তেনেকুৱা আমি গভৰ্ণমেণ্ট নহওঁ। আমি যিমানখিনি পাৰোঁ সিমানখিনি গোটেই অসমৰ বিভিন্ন ঠাইত অলপ অলপকৈ আমি এই ৰিলিফৰ কামখিনি কৰাৰ কাৰণে অলপ চেষ্টা কৰিছোঁ। সেই হিচাপে আপোনালোকৰ অঞ্চলত আহিছোঁ, কিন্তু যেনেকুৱা প্ৰয়োজন সেই প্ৰয়োজন আমি আপোনালোকক মিটাব নোৱাৰিম। তথাপিও যিমানখিনি পাৰোঁ আপোনালোকৰ সন্মুখত ইমান দূৰৰ পৰা আহিছোঁ যাতে আপোনালোকৰ অতি প্ৰয়োজনীয়, মানে প্ৰয়োজনৰ ওপৰত যিবিলাক মানুহৰ বেছি প্ৰয়োজন তেওঁলোকক কিবা দিয়াৰ কাৰণে আমি ইয়াতে আহিছোঁ। আশা কৰোঁ আপোনালোকে সেইখিনি সন্তুষ্ট থাকিব। আৰু এটা কথা, কোৰাণ শৰীফ কোৱা হৈছে পিতৃ মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, নিজৰ আত্মীয় বা নিকটাত্মীয় বা ওচৰ চুবুৰীয়া মানুহৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে, আল্লাহৰ উপাসনা কৰিব লাগে। এইবিলাক যদি মানুহে যদি কৰে, আল্লাহ তাআলা সন্তুষ্ট হৈ তেওঁলোকৰ এটা সুব্যৱস্থা কৰে। কিন্তু সমাজৰ মানুহ যেতিয়া বিশৃংখলাৰ সৃষ্টি কৰে, সমাজৰ মানুহ যদি এজন আনজনৰ সদায় যেতিয়া লাগি থাকে, তেতিয়া চাব আল্লাহ তাআলা বেয়া পায়, আল্লাহ তাআলা অসন্তুষ্ট হয়, যাৰ কাৰণে সমাজতে এটা অশান্তিৰ সৃষ্টি হয়। কোৰাণ শৰীফত লা তা'বুদু ইল্লাল্লাহ, লা তাফসিদু ফিল আৰজি বা'দা ইছলাহা, তোমালোকে পৃথিৱীত বিশৃংখলা সৃষ্টি নকৰিবা। সেই যিখন সমাজ তেনেকৈ সুস্থ এটা পৰিৱেশ অহাৰ পিছত সেই সমাজ তোমালোকে বিশৃংখলা সৃষ্টি নকৰিবা, এইটো কোৰাণত কৈছে। গতিকে আমি মানুহবিলাকে যদি আমি সুস্থভাৱে, যদি শান্তিভাৱে, যদি ভাতৃত্ব ভাৱ লৈ যদি আমি সমাজ গঠন কৰি থাকিব পাৰোঁ, তেন্তে এজন আনজনৰ সহায়ৰ জৰিয়তে নিশ্চয় আমি সহায় পাম, আল্লাহ তাআলা সন্তুষ্ট হ'ব, আৰু ইয়াৰ জৰিয়তে আমি মানুহবিলাকে শান্তিৰে জীৱন যাপন কৰিব পাৰিব। আৰু সেই উদ্দেশ্য লৈ পেলাই আজি আপোনালোকৰ সন্মুখত উপস্থিত। আশা কৰোঁ আপোনালোকেও আপোনালোকৰ সমাজৰ মানুহবিলাকক বুজাব, যিখিনি দিছে তাতে সন্তুষ্ট থাকিব। সেইখিনি কওক। আজিৰ এই ফ্লাড এফেক্টেড এৰিয়াত আপোনালোকে সামগ্ৰী বিতৰণ কৰা দেখা পোৱা গৈছে যিহেতু, আৰু আপুনি এটা কথা উল্লেখ কৰিছে যে 3টা সংগঠন ইয়াৰ লগত জড়িত বুলি। হয় হয়, নামকেইটা আকৌ ক'ব নেকি? এইটো জামাত ৰিলিফ কমিটি এটা আছে, হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্যন আছে, হ্যাঁ, আৰু SBF এটা হেৰি আছে, 3টা জামাতে ইছলামৰ হেৰি এওঁলোকৰ ব্ৰাঞ্চ। মানুহক আপোনালোকে সামগ্ৰী বিতৰণ আজি ভাবিছোঁ আমি 200মান মানুহ ইয়াতে দিম বুলি ভাবিছোঁ। আৰু কি এইটো চাইটত আগতেও দিয়া হৈছিল নেকি আপোনালোকৰ? ইয়াৰ আগতে দিয়া হৈছিল, বিভিন্ন সময়ত প্ৰয়োজন সময়তে দিয়া হৈছিল। যেতিয়া যি সমস্যা হয় তেতিয়া আমি যিমানখিনি পাৰোঁ আমি ইয়াতে দিয়াৰ কাৰণে চেষ্টা কৰোঁ। সেইখিনি যেহেতু দেখা গৈছে সমাজত আৰু বহুতো উন্নত মানৰ ধনী ব্যক্তিসকলো আছে, আৰু যেহেতু এইখন এৰিয়া বিশেষকৈ ফ্লাড এফেক্টেড,
বাৰে বাৰে ফ্লাডে আহি এই মানুহবিলাকক কষ্ট দিয়ে বা সমাজত বহুতো নামী দামী মানুহ আছে তেওঁলোকেতো দিবৰ ইচ্ছা হয় কিন্তু কেতিয়াবা নিদিয়ে বা সেইসকলক আপোনালোকে কি কয়? আমি তেওঁলোকক আহ্বান জনাওঁ তেওঁলোকে এই কথা চিন্তা কৰক যদি তেওঁলোকে মানে সঁচাকৈ যদি তেওঁলোকে যদি মানৱ দৰিদ্ৰ হৈ থাকে নিশ্চয় তেওঁলোকে সহায় কৰাটো তেওঁলোকৰ খুব অতি জৰুৰী আৰু আমি তেওঁলোকক আহ্বান কৰোঁ তেওঁলোকে আহক মানুহক সহায় কৰক খাইৰুন নাচ মাইয়ান ফান নাচ কোরআন শরীফ কৈছে রাসূল সাল্লাল্লাহু কৈছে খাইৰুন নাচ হযরত মুহাম্মদ সাল্লাল্লাহু কৈছে খাইৰুন নাচ মাইয়ান ফান নাচ সেই ব্যক্তি অতি উৎকৃষ্ট ব্যক্তি যিনি মানুহৰ উপকাৰ কৰে সেইটো জাতি ধৰ্ম কোনো হেৰি ভেদাভেদ নাই তেওঁ বেছি ভাল মানুহ যিয়ে কি মানুহৰ উপকাৰ কৰে গতিকে মানুহক উপকাৰ কৰাৰ দায়িত্ব প্ৰত্যেকজন ব্যক্তিৰ যাৰ সমৰ্থ আছে সমৰ্থন কৰাটো উচিত মই আহ্বান জনাওঁ তেওঁলোকে যাতে আহি পেলাই মানুহবিলাকক সহায় কৰে